মনু চুমকি চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি এই টেঙাটো চিনি পাইছেনে? এই টেঙাটো দি আজি মই মটন বনাম। কাৰণ কেতিয়াবা কি হয়, মটন বনালে কিছুমানে গোন্ধৰ কাৰণে খাব নোৱাৰে। আৰু এই টেঙাটো মানে এইটো মানে হেৰি হয়, এনেই নাখায়, এইটো অকল চব্জিত দি পেলাই খায়, মাছত দি পেলাই খায়, মাংসত দি পেলাই খায়। আৰু এই ভিতৰৰ যিটো পৰ্চন আছে এইটো মই উলিয়াই পেলাই দিম। আৰু গোটেইখিনি টেঙা যিখিনি আছে গোটেইখিনি উলিয়াই পেলাই এইখিনি মই নিমখত দি পেলাই থৈ দিলোঁ আৰু চব পানী ওলাই গ'ল। কেতিয়াবা কি হয়, নিমখত দিব লাগে, নহ'লে কিন্তু তিতা হ'লে গোটেই চব্জিখিনি আমাৰ তিতা হৈ যাব। এতিয়া এইখিনি মই ভালদৰে এইদৰে চেপি ল'ম। চেপি পেলাই আকৌ পানী দি 2-3বাৰমান ধুই দিম। আৰু এই মটনখিনি মই ধুই পেলাই থৈ দিছোঁ। এতিয়া মই এখন লোহাৰ কেৰাহী লৈছোঁ। আজি মই লোহাৰ কেৰাহীত মটন বনাম। লোহাৰ কেৰাহী লৈছোঁ, লৈ পেলাই ইয়াত মই অলপ মিঠাতেল দি দিছোঁ। দি পেলাই এতিয়া এইখিনি ইয়াত মই অলপ গোটা ধনিয়া দিম। আৰু গোটা ধনিয়া দিলে তেতিয়া অলপ, কাৰণ মটনত এটা গোন্ধ থাকে, এইটো অলপ গুচি যায়গৈ। আৰু এতিয়া মই অলপ সৰহীয়াকৈ পিঁয়াজ দি দিছোঁ। দি পেলাই এইখিনি অলপ মই ভালকৈ লৰাই ল'ম। লৰোৱাৰ পিছত তাৰপিছত মই ইয়াত অলপ নিমখ দি দিম। এতিয়া অলপ নিমখ দি দিম। তেতিয়া মানে কি হ'ব, অলপ মানে হেৰি হৈ যাব, পিঁয়াজখিনি অলপ সোনকালে কুক হৈ যাব আৰু কোমলো হৈ যাব। এতিয়া এয়া চাওক, পিঁয়াজখিনি অলপ ফ্ৰাই হৈ গ'ল আৰু অলপ কোমল হৈ গ'ল। এতিয়া মই ইয়াত হেৰি দি দিম, এই মাংসখিনি দি দিম। ইয়াত দিয়াৰ পিছত মই এইখিনি ভালকৈ লৰাই ল'ম। এয়া চাওক, এইখিনি এতিয়া কিন্তু গেছৰ ফ্লেম মই পূৰা হাই কৰি দিম, কাৰণ তাৰ পানীখিনি গোটেইখিনি ওলাই যাব লাগে। এতিয়া মই পূৰা হাই কৰি দিম। আৰু এতিয়া ইয়াত মই আৰু অলপ চেনি দিছোঁ, কাৰণ চেনি দিলে মাংসটো অলপ সোনকালে সিজি যায়। অলপ আদা দিছোঁ, অলপ নহৰু দিছোঁ। দি পেলাই এতিয়া মই এইখিনি ভালকৈ লৰাই ল'ম। চেনি দিছোঁ, চেনি দিলে সোনকালে সিজি যাব। আৰু ইয়াত গোটা ডাঙৰ দালচিনি, এলাচি, দালচিনি আৰু ডাঙৰ ইলাচি আৰু লং কেইটামান দি পেলাই, আৰু মই ইয়াত একো মছলা ব্যৱহাৰ কৰা নাই। মই ইয়াত পিছতহে ব্যৱহাৰ কৰিম, যেতিয়ালৈকে এইখিনি মানে সিজি নাযায়। এতিয়া এইখিনি মই ভালকৈ লৰাই দিছোঁ আৰু চব পানী একেবাৰে নাইকিয়া হৈ গৈছে। এতিয়া মই ইয়াত অলপ উতলা গৰম পানী দিম। আৰু মাংসত সদায় উতলা গৰম পানী দিব। উতলা গৰম পানী দিলে তেতিয়া মাংসটো অলপ ভালো হয় আৰু খাবলৈও ভাল হয়। নহ'লে অলপ মানে এটা লিকটীয়া টাইপৰ থাকে। ঠাণ্ডা পানী দি দিলে অলপ মানে হেৰি হৈ যায়, ভাল নালাগে খাবলৈ। সেইকাৰণে অলপ গৰম পানী দিব। আৰু যদি কুকাৰত বনায় তেতিয়াহ'লে একো নাই, ঠাণ্ডা পানী দিব পাৰে। আৰু এতিয়া এইখিনি মই লৰাই আছোঁ। এয়া চাওক, এইখিনি মই ভালকৈ হেৰি কৰি লৈছোঁ, একেবাৰে লৰাই আছোঁ। আৰু এইখিনি অলপ অলপ সিজা হৈছে। সেই সময়তে মই ইয়াত কাটি থোৱা হেৰিটো দিছোঁ, সেই ফ্ৰুটটো দিছোঁ, আৰু আদা নহৰুৰ পেষ্ট দিছোঁ, জলকীয়াৰ পিচা পেষ্টটো দিছোঁ, হালধি গুড়া দিছোঁ, আৰু জিৰা ধনিয়া 2 চামুচ দিছোঁ। আৰু এইখিনি দি পেলাই এতিয়া মই এইখিনি অলপ ভালকৈ লৰাই দিম। এয়া চাওক, এইখিনি মাংসখিনি কিন্তু মানে 80% কুক হৈছে। আৰু এইখিনি অলপ ভালকৈ লৰাই দিম। দিয়াৰ পিছত তাৰপিছত আৰু অলপ মই পানী দিম। দিয়াৰ পিছত এইখিনি মই ঢাকি পেলাই থৈ দিম। আৰু এতিয়া এইখিনি নিজে নিজে সিজি যাব। আৰু এয়া চাওক, এইখিনি মাজে মাজে লৰাই দিছোঁ, নহ'লে তলত হয়তো লাগি যাব পাৰে। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। কেৰাহীত বনোৱা মাংসৰ মানে কথাই বেলেগ, আৰু খুব ধুনীয়া হৈছে। আৰু হেৰি, এই অলপ পানীটো আছেই। এতিয়া মই অলপ শুকাম এইখিনি, আৰু তাৰপিছত মই এইখিনি মানে ৰেডি হৈ যাব আমাৰ। আৰু যিটো মই ফ্ৰুট দিছোঁ, এইটো ইংলিছত মানে চ'ৰ চাইট্ৰাছ মানে হেৰি ফ্ৰুটছ বুলি কয় এইটো। আৰু হেৰি, এইটোত মানে এনেই কি নাম দিয়ে মই নাজানো। এইটো কিন্তু এই ধৰণে মোক এজনে দিছিলে, আৰু খাই পেলাই কিন্তু বহুত ভাল লাগিলে। বিশেষকৈ মাংসত আৰু মাছত দিলে তাৰ গোন্ধটো শেষ হৈ যায়। কেনেকুৱা পালে কমেণ্ট কৰিব।